সব মানে এটা ধুনীয়া ফোন, বঢ়িয়া এটা ফোন যিটো নেকি ইনফিনিক্সত আছে। ইনফিনিক্সৰ এটা ধুনীয়া ফোন এইটো, যিটো নেকি বেক কেমেৰাটো আপোনাৰ ভিডিঅ' ৰেকৰ্ডিং হ'ব আৰু ফ্ৰণ্টটোৰ লগতে ভিডিঅ' ৰেকৰ্ডিং হ'ব। আৰু ইয়াৰ দাম আছে 16,500 টকা। কাপ ডিছপ্লে আৰু গৰিলা গ্লাছ, ছনী ধুনীয়া এটা কেমেৰা আৰু খুব লেটেষ্ট চাউণ্ডো বহুত ধুনীয়া। আহিব আপোনালোকে, অভিজিত মোবাইল লৈ যাব ধুনীয়া ধুনীয়া ফোন। ইনফিনিক্স নোট 50S খুব এটা ধুনীয়া লেটেষ্ট ফোন আহিব। আৰু অকল ইনফিনিক্স বুলি নহয়, চেমচাং, আইফোন আৰু ভিভ', অপ', আপোনাৰ ৰিয়েলমি, ৰেডমি, আপোনাৰ যিকোনো ব্ৰেণ্ড ইয়াতে এভেইলেবল আছে। আহিলে মোক লগ পাবই, মই কথা পাতিম আপোনালোকৰ ধুনীয়াকৈ। আহিব, ধুনীয়া ধুনীয়া মোবাইল লৈ যাব। থেংক ইউ। এয়া আমাৰ অপ'ৰ ফালৰ পৰা বিনোদ আছে, বিনোদক পাব আপোনালোকে। অপ' যিকোনো মোবাইলৰ বিষয়ে জানিবলৈ হ'লে আহিব। অপ' ধুনীয়া ধুনীয়া তেওঁ দেখাই দিব, ধুনীয়া ধুনীয়া খুব ৱাটাৰপ্ৰুফ, খুব ধুনীয়া ধুনীয়া ফোন আছে, লেটেষ্ট। তেওঁ বিনোদে এতিয়া ক'ব ধুনীয়া ধুনীয়াকৈ। হয়, আপোনালোকে আহিব গিলামৰাত অভিজিত মোবাইল। ইয়াতে আপোনালোকে সকলো ব্ৰেণ্ডৰ ভেৰাইটিজ মোবাইল পাব। যদি আপোনালোকে অপ' মোবাইল বিচাৰিছে তেতিয়াহ'লে মোৰ লগত নিশ্চয় দেখা পাব। ভিভ' বিচাৰিলে ভিভ'জনে আপোনালোকক কণ্টেক্ট কৰাব। আৰু অন্যান্য সকলো যিবোৰ মোবাইলৰ বিষয়ে এক্সেচৰিজ, যিবোৰ বস্তুৰ আপোনালোকৰ প্ৰয়োজন সকলোৱে অভিজিত মোবাইলত উপলব্ধ আছে। আপোনালোকে আহিব অভিজিত মোবাইল। ধন্যবাদ। ঠিক আছে। আৰু তাতে আমাৰ ফাইনেন্সৰ ক্ষেত্ৰত আমাৰ ইয়াৰ লগতে আমি আছোঁ গোটেইকেইটা, যিহেতু এতিয়া বৰ্তমান কাষ্টমাৰ নাই। এই আমাৰ প্ৰসিদ্ধ আছে, প্ৰসিদ্ধ বাজাজত কেনেকুৱা তুমি ফেচিলিটি বা কেনেকুৱা সুবিধা দিবা গ্ৰাহকসকলক কৈ দিয়া। অভিজিত ষ্ট'ৰত EMIও সুবিধা আছে, কম ডাউন পে'মেণ্টত। যদি চিভিল ভাল হয়, স্কিম ভাল স্কিম চলি আছে। ফিক্স EMI আছে 999 টকা। ৱাশ্বিং মেচিন 9,000, 10,000 পৰা ষ্টাৰ্টিং আছে। ফ্ৰিজ এনেকুৱা এভেইলেবল আছে। আহিব, ফাইনেন্সো লৈ যাব পাৰিব। মাত্ৰ ডকুমেণ্ট পেন কাৰ্ড, আধাৰ কাৰ্ড, বেংক পাছবুক, ATM থাকিলে আৰু ফোনপে' গুগল পে' থাকিলে হৈ যাব। থেংক ইউ প্ৰফিটলৈ, থেংক ইউ। আৰু দ্বিতীয়তে আৰু আমাৰ লগতে যিখিনি বস্তু আছে চাওক, আপোনাৰ ধুনীয়া ধুনীয়া আছে। ইয়াত দেখিছে আপোনাৰ ফ্ৰিজ, ৱাশ্বিং মেচিন, এভৰিথিং আছে। ফোন আছে ধুনীয়া ধুনীয়া। আৰু আমাৰ লগতে তাতে ৰিপেয়াৰিঙো আছে, যিহেতু ৰিপেয়াৰিঙত আছে আমাৰ টেকনিচিয়ান টুলটুল আছে। আৰু আমাৰ এই ভিভ' ফালৰ পৰা আছে আমাৰ প্ৰদীপ দা, ৰিপেয়াৰিঙৰ টেবুলত প্ৰদীপ দা। এই প্ৰদীপ দাই ক'ব ভিভ'ৰ কি কি নতুন ফোন আহি আছে, কি কেনেকুৱা আহি আছে। ভিভ' Y400 Pro আহিব আপোনাৰ। যদি আপোনাৰ চিভিল ভাল থাকে, 0 ডাউন পে'মেণ্টত এইটো ফোন স্কিম আছে, আপুনি ল'ব পাৰিব। খুব এটা প্ৰিমিয়াম ফোন হয়, মজা লুকছত আহিছে, 3D কাৰ্বত আহিছে, নতুন ফোন আহিছে। আৰু আহি আছে, আহিবলগীয়া ফোনৰ কথা যদি কওঁ, X ছিৰিজত আহি আছে X200 FE। এক্সাইটিং হৈ আছোঁ কি ফোন আহিব। আহিব সকলো, অভিজিত মোবাইল, গিলামৰা। ঠিক আছে, খুব ধুনীয়া এটা ফোন লঞ্চ হৈ আহি আছে। তাতো লঞ্চ হ'লেই আমি যিহেতু দেখিছিলে আপোনালোকে আমাৰ ভিডিঅ'ৰ জৰিয়তে। আৰু এতিয়া দ্বিতীয়টো ফোন আমাৰ আহি আছে FE মডেল। ভিভ'ত FE মডেল একচুৱেলি নাছিলে, এতিয়া ৰিচেণ্ট আহি আছে। এতিয়ালৈকে বৰ্তমান আমাৰ দোকান পোৱাহি নাই। আপোনালোকে যদি ল'ম বুলি ভাবিছে আহিব পাৰিব অভিজিত মোবাইলত। আৰু এই আমাৰ ৰিপেয়াৰিঙত পূৰা ইয়াৰ ৰিপেয়াৰিঙৰ কাম চলি আছে। আমাৰ ৰিপেয়াৰিঙত আজি পূৰা কাম কৰি আছিলে, এতিয়া যিহেতু বিৰতি আছে। আৰু ৰিপেয়াৰিঙত আমাৰ একেবাৰে ন্যূনতম খুব ধুনীয়া কোৱালিটিত আমাৰ আহি আছে 800 টকাৰ পৰা ফল্ডাৰ। 800 টকাৰ পৰা ধুনীয়া ধুনীয়া ৰিপেয়াৰিঙত এইবিলাক দেখিছে আপোনালোকে। ৰিপেয়াৰিঙত বহুত ধুনীয়া ধুনীয়া আমি কাম কৰি আছোঁ, বা এইবিলাক আমাৰ চব মেচিনাৰীবিলাক আছে। আপোনালোকে আহিব, এইবিলাক আমাৰ মেচিন আছে ৰিপেয়াৰিঙৰ কাৰণে। খুব এটা ধুনীয়া লুকছত, খুব ধুনীয়া ফোন আহিব। আৰু আমাৰ লগতে আমাৰ ৰাজীৱ আছে, আমাৰ কেচিয়াৰ। এই ৰাজীৱৰ লগত পইচা পাতি কথা পাতিব লাগিব। এই আমাৰ ৰাজীৱ, এই আমাৰ মানে ৰাজীৱ আছে। খুব বিজি মানুহ তেওঁ, আজিকালি তেওঁ বহুত বিজি, তেওঁ অলপ বহুত বেছি, জোখতকৈ অলপ বেছিয়ে বিজি হৈ গ'ল। কোৱাচোন। কিন্তু কম ভাল লাগিছে, আপোনালোক ইয়ালৈ আহিব। ইয়াতে আছোঁ মই কিন্তু, আহিব, ভাল লাগিব। কিন্তু থাকি তোমাৰ অনুভৱ কেনেকুৱা লাগিছে? ভাল লাগিছে। এই দোকানখনৰ মানুহবিলাক খুব ভাল, ইজনে সিজনক যথেষ্ট সহায় কৰে, খুব মিল আছে। সেইটো কাৰণে ভাল লাগিছে থাকি পিনি। একেবাৰে ধুনীয়াকৈ আহিব এইবিলাক। আৰু আমাৰ যিহেতু লগতে দেখিছে এইবিলাক ফেন, আপোনাৰ ফেন আছে ধুনীয়া ধুনীয়া। ফেনতো ডিছকাউণ্ট চলি আছে, এয়াৰ কুলাৰ আছে। আৰু আহিব অভিজিত মোবাইল। থেংক ইউ। ডুৱেল ভিডিঅ'ত মই আজিলৈকে ভিডিঅ' বনোৱা নাছিলোঁ, যিহেতু অনুপমৰ মোবাইলটোৱে মই ডুৱেল ভিডিঅ' বনালোঁ। কেনেকুৱা লাগেনো চাবলৈ, আপোনালোকেও চাব। খুব ধুনীয়া এটা ফোন। একেবাৰে মানুহটো দাড়িয়ে চাৰিয়ে একদম ফাপৰ ধোৱাটোৰ নিচিনা হৈছোঁ। দাড়ি চাৰি কটা নাই, ইয়াৰো এটা ৰহস্য আছে বাৰু।
আৰু আৰু এটা ৰহস্য মই ফাদিল কৰিছোঁ, যিহেতু আমাৰ এয়াৰটেলৰ আমাৰ প্ৰমোটাৰ আমাৰ ভাগ্য আছে। ভাগ্যই এয়াৰটেল চিম দিবলৈ হ'লে কি কৰিব লাগে, কেনেকুৱা ধৰণৰ সুবিধা আছে এয়াৰটেল চিমত, বা আপুনি এয়াৰটেলৰ পৰা বেলেগলৈ যাবলৈ হ'লে কি ডকুমেণ্টছ লাগিব, কেনেকৈ লাগিব, কি অফাৰ আছে, এই বিষয়ে আমাৰ ভাগ্যই ক'ব। ভাগ্য কোৱাচোন তুমি। এয়াৰটেল আপোনাৰ জিঅ'ৰ পৰা ধৰি লওক এয়াৰটেল কৰিলে এতিয়া অফাৰ দিয়া হৈছে 200 টকাতে আপুনি 300 টকা ৰিচাৰ্জ পাব, 100 টকা বেনিফিট পাব, 200 টকাতে হৈ যাব। লগতে উইথ আছে আপোনাৰ এয়াৰটেল পে'মেণ্ট বেংক, যদি কোনোবাই খোলোঁ বুলি ভাবে এয়াৰটেল পে'মেণ্ট বেংক মোৰ ওচৰতে খুলিব পাৰিব। বা আপোনাৰ বোলে কোনোবা চিম বেয়া হৈ গ'ল, হেৰাই গৈছে, সেইটো চিমো ৰিপ্লেচ কৰিব পৰা সুবিধা মোৰ ওচৰত আছে। যদি মোৰ নাম্বাৰ নাপালোঁ, মোৰ নাম্বাৰটো দি দিছোঁ 9954943476। যদি মোক নাপায় এখেতক অভিজিত মোবাইল ষ্ট'ৰত কণ্টেক্ট কৰিলেও হৈ গ'ল। আৰু বাকী কিবা চিমৰ ক্ষেত্ৰত আৰু কিবা যেনেকৈ মোবাইল হেৰাই গৈছে, চিম কিবা মানে চিমৰ অসুবিধা হৈছে, নেটৱৰ্ক অহা নাই, তাৰ বিষয়ে তুমি কি ক'বা? তাৰ বিষয়ে মানে চিম হেৰাই গৈছে সেইটো ৰিপ্লেচ কৰাৰ অপশ্যন আছে। আপোনাৰ যদি নেটৱৰ্ক অহা নাই সেইটো মোৰ চাব পৰা অপশ্যন আছে। তেনেকুৱা এইবিলাক মোৰ ওচৰত চব সুবিধা পাব। ঠিক আছে, আমাৰ ইয়াতে আপুনি আহিব, যিকোনো সুবিধা ইয়াতে চিমৰ হওক, মোবাইলৰ হওক, ফ্ৰিজৰ হওক, ৱাশ্বিং মেচিন হওক, আপোনাৰ যি হওক, এখন ফেন হওক, এভৰিথিং ইয়াতে পাব। আহিব অভিজিত মোবাইল ঘিলামৰা, আৰু আমাৰ ভাগ্যকো লগ পাব। খুব ধুনীয়া ধুনীয়া মিচিক হাঁহি থাকে ভাগ্য, খুব ধুনীয়া। আহিব আপোনালোকে অভিজিত মোবাইল। থেংক ইউ।